দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভাবহন্ত আজিৰ পৰা আৰম্ভ হ'ল কোভিডৰ এজি টেষ্ট নিজে চাব পাৰিব নিজৰ ৰিজাল্ট সি আৰু টি বুলি থাকিব দুডাল ৰেখা সি আৰু টি দুইডাল ৰেখা ওলালে ৰিজাল্ট পজিটিভ অকল সি ৰেখাডাল ওলালে ৰিজাল্ট নিগেটিভ সচৈক্যে টেষ্ট কৰা লোকে চাই থাকিব পাৰিব সকলো পুনৰবাৰ জনাব বিচাৰিছো এতিয়াৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে কোভিডৰ এজি টেষ্ট অৰ্থাৎ নিজে চাব পাৰিব এই ব্যৱস্থাৰ যোগেদি নিজৰ ৰিজাল্ট সি আৰু টি বুলি লিখা থাকিব দুডাল ৰেখা সি আৰু টি দুইডাল ৰেখা যদি ওলাই তেনেহলে আপোনাৰ ৰিজাল্ট পজিটিভ অকল সি ৰেখাডাল ওলালে ৰিজাল্ট নিগেটিভ সচৈক্যে টেষ্ট কৰা লোকে প্ৰত্যক্ষ কৰিব পাৰিব সকলো যেটো শেহতীয়াভাৱে কৰোনাৰ পজিটিভ আৰু নিগেটিভ কৰোনাত আক্ৰান্ত হৈছিল না এই বিষয়ক লৈ যেটো কিছু ডেমেজালি সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ কিছু সুৰুঙাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰি আহিছো এনে বহু ঘটনা পোহৰলৈ আহিছে য'ত পজিটিভ হোৱা লোক কিছু সময়ৰ ভিতৰতে পুনৰ নিগেটিভ বুলি ধৰা পৰিছে বা ঠিক তেনেদৰে প্ৰথমে নিগেটিভ বুলি ৰিপৰ্ট অহা লোকৰ প্ৰায় 1-2 ঘণ্টাৰ ভিতৰত পুনৰ পজিটিভ হোৱাৰ ৰিপৰ্ট আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত কোৱা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে সচৈক্যে টেষ্ট কৰা লোকে চাই থাকিব পাৰিব সকলো নিজে সকলো চাব পাৰিব আমি জনাইছো আজিৰ পৰা আৰম্ভ হৈছে কোভিডৰ এই এজি টেষ্ট নিজে চাব পাৰিব নিজৰ ৰিজাল্ট সি আৰু টি বুলি থাকিব দুডাল ৰেখা সি আৰু টি দুইডাল ৰেখা ওলালে ৰিজাল্ট পজিটিভ আৰু অকল যদি সি ৰেখাডাল ওলাই তেনেহলে ৰিজাল্ট নিগেটিভ মানুহৰ কনফিউজন থাকে যে মই পজিটিভ হৈছো নে নিগেটিভ হৈছো নে এটা নিজে চাব পাৰিব তাত সি আৰু টি দুডাল ৰেখা ওলাব যদি সি আৰু টি দুইডালতে ৰেখাডাল ওলাই তেতিয়া গম পাব পজিটিভ কিন্তু অকল যদি সি টু ওলাই তাৰ মানে গম পাব নিগেটিভ গতিকে এটা নিজে নিজে যেন কিটো আমাৰ ল্যাবটেকে কৰি দিব কিন্তু আপুনি চকুৰ আগত চাই থাকিব পাৰিব তাৰ মানে মই পজিটিভ নে নিগেটিভ ময়ে চাই ল'ব পাৰিম মোক আৰু কোনো সাৰ্টিফিকেট নালাগে আৰু সেই কাৰ্ডখন লাগিলে মই হাতত লৈ যাব পাৰিম কোনো কথা নাই এবাৰ আহিছো ধেমাজিৰ ভয়াবহ দুৰ্ঘটনাৰ শেহতীয়া খবৰলৈ ধেমাজিৰ গেলুৱাজন ট্ৰেজেডিয়ে জোকাৰিছে ৰাজ্যবাসীক 21 ঘণ্টা জোৰা অভিযানৰ পাছত উদ্ধাৰ হ'ল অভিশপ্ত বাহনখন বাহনৰ ভিতৰতে উদ্ধাৰ হৈছে দুৰ্ভগীয়া পিতৃ আৰু কন্যাৰ মৃতদেহ দুৰ্ঘটনাত পতিত অভিশপ্ত বাহন উদ্ধাৰ বাহনৰ ভিতৰত পিতৃ কন্যাৰ মৃতদেহ এতিয়াও সন্ধান নাই চালকৰ গেলুৱাজনৰ পাৰত শোকাকুল পৰিৱেশ 21 ঘণ্টা জোৰা ধাৰাবাহিক অভিযানৰ পাছত ধেমাজিৰ গেলুৱাজনৰ পৰা এছডিআৰএফে উদ্ধাৰ কৰিলে এই অভিশপ্ত বাহনখন বাহনৰ ভিতৰৰ পৰা টংকেশ্বৰ কলিতাৰ লগতে কনিষ্ঠ কন্যা পল্লৱী কলিতাৰ মৃতদেহ উদ্ধাৰৰ পাছতে গেলুৱাজনৰ ভঙা ৰেলিঙেৰে দুৰ্ভাগ্যজনকভাৱে নৈত পৰি গৈছিল চলন্ত বাহনখন নৈত ডুব যোৱাৰ পূৰ্বে বাহনৰ পৰা স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰিলে মাতৃ সৰুমাই কলিতা আৰু মাজু কন্যা ববিতাক বাহনৰ লগতে আন 3 যাত্ৰীক উদ্ধাৰ কৰিবলৈ দিনে ৰাতিয়ে চলিল এছডিআৰএফৰ অভিযান অৱশেষত শোকাবহ দুৰ্ঘটনাৰ 21 ঘণ্টাৰ পাছত উদ্ধাৰ হ'ল বাহনৰ লগতে পিতৃ আৰু কনিষ্ঠ কন্যা পল্লৱীৰ মৃতদেহ কিছুদিন পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পল্লৱীক কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে গৈ থাকোঁতে থানবান হৈ গ'ল পৰিয়ালটোৰ সকলো সপোন নিয়তিৰ কৰুণ পৰিহাস যে পৰিয়ালৰ 2 সদস্যক হেৰুৱা মাতৃকন্যা এতিয়া চিকিৎসাধীন হৈ আছে একেখন চিকিৎসালয়ত চিকিৎসালয়ৰ পৰা উভতাৰ বাটতে চিলাপথাৰত এখন বিয়া খোৱাৰ কথাও আছিল পৰিয়ালটোৱে টংকেশ্বৰ কলিতাৰ বন্ধু কন্যাৰ বিয়া খোৱা সেই আশা পূৰণ নহল পৰিয়ালটোৰ লখিমপুৰৰ লীলাবাৰীৰ ঘৰৰ চোতালত এতিয়া পিতৃ কন্যাৰ দুটি নিথৰ দেহ খন্তেকতে সকলো থানবান হৈ যোৱা দুঃসহ বেদনাত এতিয়া কাতৰ বিয়া হৈ আন এখন ঘৰলৈ ওলাই যোৱা জ্যেষ্ঠা কন্যা কিন্তু ভঙা ৰেলিঙৰ বাবে কুখ্যাতি অৰ্জা গেলুৱাজনৰ পাৰত এতিয়া ব্যস্ত এছডিআৰএফ বাহিনী মাজতে চৰ্চালৈ আহিছে এগৰাকী সাহসী লোকৰ কথা নাম লীলা বৰা দুৰ্ঘটনাৰ পাছতে অৱসৰপ্ৰাপ্ত সেনা জোৱান লীলা বৰাই অতি তৎপৰতাৰে উদ্ধাৰ কৰে মাতৃকন্যাক অৱশ্যে সহযোগীৰ অভাৱত আন 3জনৰ প্ৰাণ বচাবলৈ সক্ষম নহল এই লোকজন
ফিনিশ লাইনৰ কাষ চাপিও থমকি ৰ'ব লগা হ'ল লীলা বৰা। গাড়ী ভিতৰত আৰু মান থাকিলে নেকি? মাতৃ আৰু মাজু কন্যাক জীৱন্তে উদ্ধাৰ কৰিলে যদিও উদ্ধাৰ কৰাত ব্যৰ্থ হ'ল টংকেশ্বৰ কলিতা, কনিষ্ঠ কন্যা পল্লৱী আৰু গাড়ী চালক মনোৰঞ্জন মাহাতোক। শোকাবহ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী লীলা বৰাৰ মুখেৰে শুনক ভয়ংকৰ দুৰ্ঘটনাৰ শোকাবহ বৰ্ণনা। গাড়ীখন বাওঁফালে পৰিছিলে, দলংখনৰ নদীখনৰ সোঁতটো বেছি আছিলে, পানীতে পৰিলে গাড়ীখন। গৈ পাওঁ মানে গাড়ীখন ইটো পাৰে পালেগৈ নদীত উটি যোৱা দেখিলোঁ। তাৰপিছত ছোৱালী দুজনী পাছৰ খিৰিকী দি চিঞিছে, দাদা বচাওক 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 বুলি। অভিশপ্ত গেলুৱাজানৰ কাষতে ঘৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান লীলা বৰাৰ। বৃহস্পতিবাৰে পুৱা প্ৰায় 10 বজাত লীলাৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ খন্তেক পাছতে সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। আমি এনেই ৰাস্তাইদি গৈ থাকোঁতে মোৰ পিছফালৰ পৰা মানে ধেমাজি ফালৰ পৰা চিলাপথাৰ অভিমুখে গাড়ী এখন গৈ আছিলে। সেই গাড়ীখন দেখিলোঁ 30-35 কিলোমিটাৰ স্পীড গৈ থাকোঁতে জাষ্ট পৰি দিলে সন্মুখতে, মোৰ সন্মুখতে গাড়ীখন দলঙৰ তলত। মানে মই গাড়ীখনৰ পৰা জাষ্ট 50 মিটাৰমান দূৰতে আছিলোঁ। অতি কম বেগেৰে গৈ আছিল বাহনখন, কিন্তু তাৰ পাছতো কেনেকৈ হ'বলৈ পালে এই দুৰ্ঘটনা? দুৰ্ঘটনা সংঘটিত হোৱা জেগাডোখৰ এটা টাৰ্ণিং আছে, এটা একদম খাৰা টাৰ্ণিং, যাৰ বিনিময়ত লখিমপুৰৰ পৰা যদি চিলাপথাৰ অভিমুখে বা ডিব্ৰুগড় অভিমুখে আহি থকা দূৰণিবতীয়া যিসকল যাত্ৰী বা গাড়ী চালকসকলে কিন্তু এই কথাটো অনুমান নাপায়। সেইকাৰণে এতিয়ালৈকে যিমানবিলাক দুৰ্ঘটনা হৈছে, মটৰচাইকেল হওক বা 4চকীয়া বাহন হওক, 6চকীয়া বাহন হওক, তেখেতলোক প্ৰায় দূৰণিবতীয়া লোকসকলে ইয়াতে দুৰ্ঘটনাটো সংঘটিত হৈছে। হয়, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে ভয়ংকৰ বিসংগতি। 2 লেনযুক্ত পথ নিৰ্মাণ হোৱাৰ সমান্তৰালকৈ নিৰ্মাণ হোৱা নাই দলং। গেলুৱাজানৰ দলঙতো নাই ৰেলিং। সেইবাবেই কেঁকুৰিটো ঘূৰাৰ পাছতেই ৰেলিং নোহোৱা দলঙৰ পৰা নৈত বাগৰি পৰিল লখিমপুৰৰ পৰা অহা গাড়ীখন। পৰা দেখি মই লগে লগে দৌৰ মাৰি গ'লোঁ। মোৰ লগত আৰু এজন ল'ৰা আছিলে, সিও দৌৰ মাৰি গ'ল। দৌৰ মাৰি যোৱা দেখি গ'লোঁ, গৈ দেখিলোঁ গাড়ীখন বাওঁফালে পৰিছিলে, দলংখনৰ নদীখনৰ সোঁতটো বেছি আছিলে, পানীতে পৰিলে গাড়ীখন। গৈ পাওঁ মানে গাড়ীখন ইটো পাৰে পালেগৈ নদীত উটি যোৱা দেখিলোঁ। তাৰপিছত ছোৱালী দুজনী পাছৰ খিৰিকী দি চিঞিছে, দাদা বচাওক 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 বুলি। চকুৰ সন্মুখতে দুৰ্ঘটনাটো দেখাৰ পাছতে নৈত জাপ দিলে অদম্য সাহসী লীলা বৰাই। কিছু সময়ৰ ভিতৰতে একক প্ৰচেষ্টাৰে লীলাই উদ্ধাৰ কৰিলে মাতৃকন্যাক। বিয়াই গৈ সাঁতুৰি গৈ অলপ আগত গৈ ছোৱালী দুজনী যেনে তেনে উদ্ধাৰ কৰিলোঁ। মোৰ লগত আৰু এজন আছিলে, বগাধৰ আলি বুলি কওঁ, তেওঁ বহুত সাহস কৰি মোৰ লগতে জাপ দিলে নদীত। দুয়োকে উদ্ধাৰ কৰাৰ পাছত ক্ৰমে ডুব যাব ধৰা বাহনখনৰ খিৰিকীৰে এখন হাত প্ৰত্যক্ষ কৰিছিল লীলাই। কিন্তু সহযোগীৰ অভাৱত লীলাই উদ্ধাৰ কৰিব নোৱাৰিলে প্ৰাণৰ মমতাত চটফটাই থকা লোকজনক। লীলাৰ সন্দেহ উদ্ধাৰ কৰাত ব্যৰ্থ হোৱা সেই লোকজনেই গাড়ীখনৰ চালক মনোৰঞ্জন মাহাতো। তেতিয়া সেইখিনি সময়তে মই কঁকালত ৰছী বান্ধিলোঁ কি হ'ব, মোক ধৰিবলৈ বামৰ পৰা মানুহ নোলালে। মই সেইকাৰণে ময়ো সাহস নকৰিলোঁ নদীত জাপ দিবলৈ। মই সেইজনক উদ্ধাৰ কৰিব নোৱাৰিলোঁ। মোৰ মনটো সেইকাৰণে অলপ বেয়াও লাগি আছে। অদম্য সাহসিকতাৰ পাছতো মনোৰঞ্জন মাহাতো সহ টংকেশ্বৰ কলিতা আৰু পল্লৱী কলিতাক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰাৰ দুখে এতিয়া দহি দহি খাইছে লীলা বৰাক। চালক নে কি ধৰিব নোৱাৰোঁ, নাজানো যে চিনি নাপাওঁ। পানীৰ তলত থকা মানুহ আগতে দেখি শুনি পোৱা নাই, কিন্তু কোৱা মতে চালকেই হ'ব। কাৰণ এতিয়া 4জনটো উদ্ধাৰ হ'লে, 2জন জীৱিত, 2জন এনেকৈ উদ্ধাৰ হৈছে পানীৰ তলৰ পৰা। ধেমাজিৰ চিচিবৰ গাঁৱত এতিয়া প্ৰতিজন লোকৰ মুখে মুখে লীলা বৰাৰ প্ৰশংসা। লীলাৰ সাহসিকতাৰ শলাগ লৈছে আৰক্ষীৰ লগতে ধেমাজি প্ৰশাসনেও। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। আগবাইছো পৰৱৰ্তী খবৰলৈ। সীমান্তত থিয় হৈ চীনক সকিয়নি প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতে ধ্বংস নহয়, বিচাৰে বিকাশ। লেহৰ নেমু ফৰৱাৰ্ড পোষ্টত চিফ অৱ ডিফেন্স ষ্টাফ আৰু সেনা প্ৰধানৰ সৈতে উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লাডাখ সীমান্তৰ পৰা চীনক কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। লাডাখ ভাৰতৰ সন্মানৰ প্ৰতীক। লাডাখক অশান্ত কৰাৰ চক্ৰান্তকাৰী কঠোৰ হাতেৰে দমন কৰা হ'ব। लद्दाख का तो ये पूरा हिस्सा ये भारत का मस्तक है।
130 करोड़ भारतीयों के मान सम्मान का प्रतीक है। ये भूमि भारत के लिए सर्वस्व त्याग करने के लिए हमेशा तैयार रहने वाले राष्ट्रभक्तों की धरती है। চীনৰ সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে মোদীৰ হুংকাৰ। আমি সম্প্ৰসাৰণবাদৰ বিপৰীতে বিকাশবাদত বিশ্বাসী। বিশ্বই বিৰোধ কৰিছে সম্প্ৰসাৰণবাদৰ। अभी जो आपने और आपके साथियों ने वीरता दिखाई है, उसने पूरी दुनिया में ये संदेश दिया है कि भारत की ताकत क्या है। विस्तारवाद का युग समाप्त हो चुका है। ये युग विकासवाद का है। तेजी से बदलते हुए समय में विकासवाद ही प्रासंगिक है। সীমান্তত নিয়োজিত সেনাবাহিনীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণা, আমাৰ সামৰ্থ্য আৰু সংকল্প হিমালয়ৰ দৰে উচ্চ। শক্তিহীন হলে শান্তি স্থাপন নহয়। শক্তি আৰু সাহসিকতাইহে শান্তি নিশ্চিত কৰে। हमारा संकल्प हिमालय जितना ही ऊंचा है। ये सामर्थ्य और ये संकल्प में इस समय आपकी आंखों में मैं देख सकता हूं। आपके चेहरों पर ये साफ साफ नजर आता है। आप उसी धरती के वीर हैं। ইফালে সেনা জোৱানসকলক আশ্বস্ত কৰি প্ৰধানমন্ত্ৰীৰ ঘোষণা, দেশৰ প্ৰতিৰক্ষা আৰু আন্তঃগাঁথনিত চৰকাৰে দিছে অধিক গুৰুত্ব। 3 গুণ বৃদ্ধি কৰা হৈছে সীমান্ত উন্নয়নৰ পুঁজি। সীমান্তত পথ দলঙৰ নিৰ্মাণ ক্ষিপ্ৰতৰ কৰা হৈছে। সেনাবাহিনীৰ সুবিধা নিশ্চিত কৰাৰ বাবে বদ্ধপৰিকৰ চৰকাৰ। শুকুৰবাৰে পুৱাই লাডাখৰ লেহৰ ভাৰত চীন সীমান্তৰ 1000 ফুট উচ্চতাৰ নিমুৰ ফৰৱাৰ্ড পোষ্টত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত আৰু স্থলসেনা প্ৰধান MM নাৰাৱানে। সীমান্ত সুৰক্ষা আৰু চীনৰ সেনা পৰ্যায়ৰ আলোচনাৰ সন্দৰ্ভত স্থলসেনা, বায়ুসেনা আৰু ITBPৰ যুটীয়া সম্বোধন প্ৰধানমন্ত্ৰী। 15 জুনত চীনৰে সংঘৰ্ষত আহত জোৱানসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে সীমান্তত নিয়োজিত বীৰ জোৱানসকলক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। গলৱানৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি দি প্ৰধানমন্ত্ৰীৰ মন্তব্য, গলৱানৰ শিলে শিলে খোদিত থাকিব শ্বহীদৰ সাহসিকতা। मैं गलवान घाटी में शहीद हुए अपने वीर जवानों को भी पुनः श्रद्धांजलि अर्पित करता हूं। रेजांगला की बर्फीली चोटियां से लेकर गलवान घाटी के ठंडे पानी की धारा तक हर चोटी, हर पहाड़, हर जर्रा जर्रा, हर कंकड़ पत्थर भारतीय सैनिकों के पराक्रम की गवाही देते हैं। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণক ৰাজনৈতিক ৰহণ খনাৰ চেষ্টা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ মন্তব্য, লাডাখৰ জনতাই কৈছে চীনে আমাৰ ভূমি দখল কৰিছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে অস্বীকাৰ কৰিছে। ইফালে প্ৰধানমন্ত্ৰীৰ লেহ ভ্ৰমণক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ চীনৰ। সীমান্তত উত্তেজনা বৃদ্ধি নকৰিবলৈ আহ্বান চীনৰ। কিন্তু প্ৰধানমন্ত্ৰীৰ লেহ ভ্ৰমণে চীনলৈ দিছে স্পষ্ট বাৰ্তা যে চীনৰ যিকোনো চক্ৰান্ত উফৰাবলৈ বদ্ধপৰিকৰ ভাৰত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকে। উভতি আহিছো বিৰতিৰ পাছত। ভাৰততো ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। 6,25,544 জন কৰোনাত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 18,213 জন লোকৰ। বিগত 24 ঘণ্টাত 379 জন লোকৰ মৃত্যু হৈছে। এদিনত সৰ্বাধিক 20,903 জন লোক কৰোনাত আক্ৰান্ত হৈছে।
পুনৰ জনাইছো ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 6,25,544 জন কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈকে কৰোনাৰ প্ৰাণ ললে 18,213 জনৰ বিগত 24 ঘণ্টাত 379 জন লোকৰ মৃত্যু হৈছে এদিনত সৰ্বাধিক 20,903 জন লোক কৰোনাত আক্ৰান্ত হৈছে কৰোনাৰ আতংকৰ মাজতে এক ভয়ংকৰ ঘটনা এখন খেলপথাৰত মিলিত হৈছে হাজাৰ হাজাৰ লোক মহামাৰী কৰোনাৰ আতংকক যেন প্ৰহসনত পৰিণত কৰি বিশাল জনসমুদ্ৰই ক'ত কি পৰিস্থিতিত সংঘটিত হৈছে এই ঘটনা আহক চাওঁ বিশাল জনসমুদ্ৰ একত্ৰিত হৈছে হাজাৰ হাজাৰ লোক সামাজিক ব্যৱধান দূৰৰে কথা কাৰো মুখত নাই মাস্ক আন প্ৰান্তত নহয় অসমৰে দৃশ্য এয়া উত্তৰ পূব ভাৰতৰ আমিৰে শৰিয়ত আলহাজ মৌলানা খাইৰুল ইছলামৰ জানাজাত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ নগাঁৱৰ জৰিয়ত সৃষ্টি হ'ল এই জনসমুদ্ৰৰ ভাৰতবৰ্ষৰ প্ৰখ্যাত ধৰ্মীয় নেতাগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছিল ইছলাম ধৰ্মাৱলম্বী ৰাইজ সেই বৃহস্পতিবাৰৰ দিনটোত জনপ্ৰিয় নেতাগৰাকীৰ জানাজাত ভাগ ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জনস্ৰোতৰ সৃষ্টি হয় নগাঁৱৰ জৰিয়ত এই দৃশ্য দেখাৰ পিছতে তীব্ৰ আশংকাত ভুগিছে নগাঁওবাসী ধৰ্মীয় নেতাগৰাকীৰ জানাজাত উপস্থিত আছিল বহুকেইগৰাকী হাই প্ৰফাইল ৰাজনৈতিক নেতাও উপস্থিত আছিল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈও কৰোনাৰ গণসংক্ৰমণৰ সময়তে জনপ্ৰতিনিধি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে এই মন্তব্যহে কৰিলে সাংসদগৰাকীয়ে তেখেতজন খুব সবেই তেখেতক খুব শ্ৰদ্ধা কৰিছিল আৰু তেখেতটো এজন ইছলাম ধৰ্মীয় যিটো তেওঁলোকৰ ৰীতি নীতি আছে তেওঁতো গোটেই উত্তৰ পূৰ্বাঞ্চলৰে আমিৰে শৰিয়ত বুলি কয় আৰু তেওঁ মুফতি আছিলে তেওঁ ভীষণ পণ্ডিত আছিলে গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধালু যিসকল ব্যক্তি আছে সেইখন গৈছে মই দেখিছোঁ তাত হয় মানুহৰ হৰি হৈছে কিন্তু সবেই এই যিটো মাস্ক সবেই পিন্ধি আছে কোনো নিপিন্ধাকে থকা নাই পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হ'ল নগাঁও জিলা প্ৰশাসনো বিশাল জনসমুদ্ৰৰ সন্মুখত অসহায় হৈ পৰিল প্ৰশাসন মানুহে যদি স্বইচ্ছাৰে যেনি তেনি আহে তেতিয়া সেই সময়ত কণ্ট্ৰল কৰাটো হয়তো অসুবিধা হ'ব আৰু তথাপিও আমি তেখেতক কৈছিলোঁ যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি যিমান কম মানুহৰ উপস্থিতি কৰিব পাৰে কৰিব তেখেতেও চেষ্টা কৰিম বুলি কৈছে আৰু পিছত আমি গম পাইছোঁ যে যথেষ্ট সংখ্যক মানুহ স্বতঃপ্ৰণোদিত আহিছে আৰু সেই ক্ষেত্ৰত আমাৰ আৰক্ষী মোতায়েন কৰা হৈছিলে দণ্ডাধীশ উপস্থিত আছিলে আৰক্ষী জ্যেষ্ঠ বিষয়া উপস্থিত আছিলে কিন্তু এটা পৰ্যায়ত আমি ফিল্ডৰ পৰা গম পোৱা মতে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন এলেকাৰ পৰা মানুহ আহিছিলে কৰোনাৰ আতংকৰ মাজত চৰকাৰৰ লকডাউনৰ সকলো নিষেধাজ্ঞাক ধূলিসাৎ কৰি সৃষ্টি হোৱা এনে পৰিৱেশে তীব্ৰ আশংকা কঢ়িয়াইছে নগাঁৱলৈ কেমেৰাত হেমন্তৰ সহযোগত নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্ববাসীক কৰোনাৰ পৰা মুক্তি দিয়াৰ পথত আগবাঢ়িছে এটা ভাৰতীয় প্ৰতিষ্ঠান শীঘ্ৰে দেশত কৰোনাৰ ভেকচিন মুকলিৰ সম্ভাৱনা 7 জুলাইৰ পৰা মানৱ দেহত আৰম্ভ হ'ব ভেকচিনৰ পৰীক্ষা দুসময়ৰ মাজতে স্বস্তিৰ বতৰা শীঘ্ৰেই দেশত কৰোনাৰ ভেকচিন মুকলিৰ সম্ভাৱনা 7 জুলাইৰ পৰা মানৱ দেহত আৰম্ভ হ'ব পৰীক্ষা ইউৰোপ কিংবা আমেৰিকাই নহয় বিশ্ববাসীক কৰোনাৰ পৰা মুক্তি দিয়াৰ পথত আগবাঢ়িছে এটা ভাৰতীয় প্ৰতিষ্ঠান হায়দৰাবাদৰ এই প্ৰতিষ্ঠানটোৰ নাম ভাৰত বায়োটেক ভাৰত বায়োটেকে প্ৰস্তুত কৰিছে কোভেক্সিন নামৰ কৰোনাৰ ভেকচিন সকলো সুকলমে আগবাঢ়িলে 15 আগষ্টত কৰোনা মুক্তিৰ পথত প্ৰথমটো খোজ দিয়াৰ সম্ভাৱনা আছে ভাৰতবৰ্ষই স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত সমগ্ৰ দেশত মুকলি হোৱাৰ সম্ভাৱনা আছে কোভেক্সিন স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰে প্ৰকাশ কৰিছে এই আশাৰ বতৰা ICMR লগতে নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজিৰ সহযোগত ভাৰত বায়োটেকে প্ৰস্তুত কৰিছে কৰোনাৰ ভেকচিন ইতিমধ্যে মানৱ দেহত কোভেক্সিনৰ পৰীক্ষা কৰাৰ বাবে ICMRে অনুমতি দিছে ভাৰত বায়োটেকক 7 জুলাইৰ পৰা প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিব এই প্ৰক্ৰিয়া সকলো পৰীক্ষা সুকলমে সম্পন্ন হলে স্বাধীনতা দিৱসৰ দিনাই বজাৰত কোভেক্সিন মুকলি কৰাৰ অনুমতি দিব স্বাস্থ্য মন্ত্ৰালয়ে
ইতিমধ্যে পলিঅ', ৰেবিছ, চিকেনগুনিয়া, জাপানিজ এনকেফেলাইটিছ, ৰোটা ভাইৰাছ আৰু জিকা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি বিশ্বজুৰি সুনাম আৰ্জিছে ভাৰত বায়'টেকে। প্ৰতিষ্ঠানটোৰ সন্মুখত এইবাৰ অগ্নি পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হলেই বিশ্বত জিলিকি উঠিব ভাৰতবৰ্ষ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খানাপাৰা অস্থায়ী কোভিড হস্পিটেলত আজি পুৱাই সৃষ্টি হল উত্তেজনাৰ। গৰম পানী খাদ্য নোপোৱাৰ অভিযোগ তুলি একাংশ ৰোগীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। খানাপাৰাৰ কোভিড হাস্পতালত পুৱাই সৃষ্টি হয় উত্তেজনাৰ। গৰম পানী খাদ্য নোপোৱাৰ অভিযোগ তুলি একাংশ ৰোগীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। খাদ্য সামগ্ৰীৰ লগতে চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ তুলি নিজ নিজ কক্ষৰ পৰা ওলাই আহি চিকিৎসক স্বাস্থ্যকৰ্মীৰ লগত লিপ্ত হয় বাক বিতণ্ডাত। ইয়াৰ বিপৰীতে চিকিৎসক স্বাস্থ্যকৰ্মীৰ দাবী ৰোগীক প্ৰদান কৰা হৈছে সকলো সুবিধা। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিৰ্মাণ কৰা 900 বিচনাযুক্ত কোভিড হাস্পতালখন বুধবাৰে কোভিড আক্ৰান্ত ৰোগীৰ বাবে কৰা হৈছিল মুকলি। শুকুৰবাৰে পুৱা খাদ্য আৰু চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ তুলি একাংশ ৰোগীয়ে পৰিস্থিতি উত্তপ্ত কৰি তোলে যদিও কিছু সময়ৰ পিছতে স্বাভাৱিক হয় পৰিস্থিতি। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰ পৰা অধিক ৰোমাঞ্চকৰ হ'ব আপোনাৰ গুৱাহাটী যাত্ৰা। প্ৰকৃতিৰ নৈসৰ্গিক শোভা আৰু চৰাই চিৰিকটিৰ কলৰৱৰ মাজেৰে আগবাঢ়িব আপুনি যাত্ৰা কৰা গাড়ীখন। কিন্তু কেতিয়া? আমিন গাঁৱৰ পৰা বাইহাটা চাৰিআলি পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে আৰু মাজৰ যি ডিভাইডাৰত স্পেচ আছে, এই তিনিওটা পজিশ্যনতে কৃষ্ণচূড়া, ৰাধাচূড়া আৰু এজাৰ গছ ৰোৱাৰ বাবে আমি এটা প্লেন কৰিছিলোঁ আৰু আজি আমাৰ সকলোৱে আমি লগ হৈ ইয়াৰ আৰম্ভণি কৰিছোঁ। বন বিভাগ কামৰূপ জিলা প্ৰশাসনৰ নেতৃত্বত ৰূপায়ণ কৰা হৈছে এই আঁচনিখন। কেৱল গছপুলি ৰোৱাই নহয়, গছপুলি প্ৰতিপালনৰ দায়িত্ব লৈছে বন বিভাগে। আমি ধৰক বিভিন্ন চিন্তাত থাকোঁ, বিভিন্ন কথা বতৰা, তাৰ মাজত 10-15ডাল এজাৰ গছ যেতিয়া একেলগে দেখোঁ, ফুলখিনি দেখা পাওঁ, তেতিয়া স্বাভাৱিকতে মনটোত এটা ক'ৰবাৰ পৰা হ'লেও এটা আশা এটা আহে, মনটো ভাল লাগিব আৰম্ভ কৰে। মই ভাবোঁ যে এইটো খুব সাংঘাতিক থেৰাপি এটা। আমি গুৱাহাটীত কাম কৰিব আহিম বা কাম কৰি ঘৰলৈ ঘূৰি যাম, যাওঁতে যদি ধুনীয়া গছকেইডাল দেখোঁ, তেতিয়াহ'লে মনটো এনেই ভাল লাগি যাব সকলোৰে। গুৱাহাটীত প্ৰৱেশৰ প্ৰস্থানৰ সময়ত এই নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আপুনি। কৃষ্ণচূড়া, ৰাধাচূড়া আৰু এজাৰৰ সুশোভিত দৃশ্যই আঁতৰাব মনৰ হাত। উত্তৰ গুৱাহাটীৰ পৰা অন্তবৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যজুৰি প্ৰতিবাদৰ পাছত MSMEৰ অধ্যাদেশ সন্দৰ্ভত স্পষ্টীকৰণ দিলে চৰকাৰে। অধ্যাদেশে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰে বুলি মন্তব্য উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। MSMEৰ অধ্যাদেশক লৈ ৰাজ্যবাসী শংকিত হ'ব নালাগে বুলিও অভয়বাণী দিয়ে পাটোৱাৰীয়ে। ৰাজ্যজুৰি প্ৰতিবাদৰ পিছতে MSMEৰ অধ্যাদেশক লৈ চৰকাৰৰ স্পষ্টীকৰণ। ৰাজ্যবাসী শংকিত হ'ব নালাগে, এই অধ্যাদেশে খৰ্ব নকৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ। বৃহস্পতিবাৰে আছু তথা বিৰোধী কংগ্ৰেছে ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা নতুন ভূমি নীতিক লৈ ৰাজ্যজুৰি সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ইয়াৰ পিছতে শুকুৰবাৰে সংবাদমেল যোগে ৰাজ্যবাসীক আশ্বস্ত কৰাৰ চেষ্টা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। MSMEৰ অধ্যাদেশত নাই কৃষিভূমি ক্ৰয় বিক্ৰয়ৰ উল্লেখ। কৃষিভূমি কিনিব নোৱাৰে উদ্যোগীয়ে। এই নতুন অধ্যাদেশৰ যোগেদি নিজৰ ভূমিত নিজে উদ্যোগ স্থাপন কৰাহে
সহজ হ'ব। গতিকে ইয়াৰ জৰিয়তে কোনো মানে কোনো ব্যৱসায়ৰ হাতত এই কথাখিনি নাযায়। মই এই ক্ষেত্ৰত এটা আমি বিবৃতি দিছোঁ, আপোনালোকৰ বিবৃতিটো আমি দিম। তো ইয়াতে আমি লিখিছোঁ এইটোৱেই যে মন্ত্ৰীসভাৰ দ্বাৰা অনুমোদিত এই অধ্যাদেশখনে অসমত ব্যৱসায়ৰ স্বাচ্ছন্দ্য অৰ্থাৎ ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰলৈ প্ৰভূত অৱদান আগবঢ়াব। উক্ত অধ্যাদেশে আসাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন এণ্ড ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ এক্ট 2015 অধীনত সুৰক্ষিত অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰৰ ওপৰত একো প্ৰভাৱ নেপেলায়। কেৱল ইমানেই নহয়, ৰাইজক আশ্বস্ত কৰিবলৈ গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা এই অধ্যাদেশ অনুসৰি নিজৰ পট্টা থকা মাটিতহে উদ্যোগ স্থাপন কৰিব পাৰিব। ট্ৰাইবেল বেল্ট ব্লকত উদ্যোগ স্থাপনৰ অনুমতি নাই। কৃষিভূমি অনাকৃষি ভূমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰে। 10 বছৰ খেতি নোহোৱা মাটিত উপায়ুক্তই উদ্যোগৰ অনুমতি দিব পাৰে। এই অধ্যাদেশখনে কোনো লোককে কোনো কৃষিভূমি অনাকৃষি কাৰ্যৰ বাবে ক্ৰয় বিক্ৰয়ৰ কথা মানে কৰিবলৈ নিদিয়ে। গতিকে আমাৰ যিখন অৰ্ডিনেন্স, এই অৰ্ডিনেন্সখনে ইয়াতে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মানে খেতিৰ মাটি বা নিজৰ মাটিৰ অধিকাৰত এইখন আইনে এইখন অৰ্ডিনেন্সে কোনো প্ৰভাৱ ইয়াত নেপেলায়। অৰ্থাৎ কৃষিভূমি অসমৰ কৃষকৰ হাততেই সুৰক্ষিত হৈ থাকিব, এইটো স্পষ্ট। ইফালে কেবিনেটে অনুমোদন জনোৱা MSMEৰ অধ্যাদেশক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। এই অধ্যাদেশে খিলঞ্জীয়াক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বুলি মন্তব্য মহন্তৰ। গতিকে চৰকাৰখনে এই ক্ষেত্ৰত এটা বলিষ্ঠ সিদ্ধান্ত লোৱাৰ সলনি উন্মুক্ত কৰি পেলাই যিকোনো মানুহকে উদ্যোগৰ নামত মাটি লোৱাৰ যিটো সুবিধা কৰি দিছে, ই অসমৰ জনসাধাৰণৰ অধিক ক্ষতি সাধন কৰিব আৰু সেইকাৰণে সকলোৱে ইয়াৰ বিৰোধিতা কৰাটো উচিত। ইয়াৰ বিপৰীতে ৰাইজে বিচাৰিলে চৰকাৰে সিদ্ধান্ত সলনি কৰিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিবা ৰাইজৰ অভাৱ অভিযোগ যদি কিবা ভুল বুজাবুজি হৈছে, মই নিশ্চিত যে মুখ্যমন্ত্ৰী মহোদয় এইটো চাই দিব। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত এতিয়া সদৌ অসম ছাত্ৰ সন্থা আৰু বিৰোধী আশ্বস্ত হ'বনে, সেয়াহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত লকডাউনৰ সময়ত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। এতিয়াৰ পৰা এম্বুলেন্সতো আৰক্ষীয়ে চলাব তালাচী। আজি ওপৰে পৰা দেখা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচীৰ ব্যৱস্থা কৰিছে। তন্নকৈ পৰীক্ষা কৰিছে জৰুৰীকালীন সেৱাৰ নামত ওলাই অহা লোকক। গুৱাহাটীৰ কৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত সোমবাৰৰ পৰা লকডাউন ঘোষণা কৰিছিল চৰকাৰে। এই পৰ্যন্ত গুৱাহাটীৰ COVID-19 পজিটিভ ৰোগী 2343 জনলৈ বৃদ্ধি হৈছে। বৃহস্পতিবাৰ দিনটোত গুৱাহাটীত কৰোনাত আক্ৰান্তৰ সংখ্যা 238 জন, বুধবাৰে 378 জন, মঙলবাৰে 385 জন লোক আক্ৰান্ত হৈছিল কৰোনাত। আৰু লকডাউনৰ পিছতো দেখা গৈছে ভয়ংকৰভাৱে বৃদ্ধি হৈ আছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। সব নথিপত্ৰকে নতুনকৈ চোৱা হৈছে আৰু যিখিনিৰ পৰা নিজে ছেফ চাইড চলি পেলাই আমি চেক কৰি আছোঁ গাড়ী কাগজ পাতিবিলাক। বিশেষকৈ মানে এম্বুলেঞ্চবিলাক চব ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে চোৱা নহয়, কিন্তু এতিয়াৰ পৰা আমি এম্বুলেঞ্চবিলাকক ভালকৈ চোৱা হৈছে। সাৱধানতা মানে আমি মানুহৰ কথা কওঁতে দূৰৰ পৰা মানে কথা কৈ আছোঁ আৰু যিবিলাক কাগজ পত্ৰ বা আই কাৰ্ড এইবিলাক আমি চোৱা নাই। তেখেতসকলকে দেখুৱাই দিব দিছোঁ, তেখেতসকলে দেখুৱাইছে, তেনেকৈ আমি। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতি।